নমস্কাৰ, এডুকেশ্যন চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অলৰেডি আমি সংহতি নামৰ চেপ্টাৰটো লেকচাৰ নম্বৰ 1ৰ বিষয়ে আমি 1 ষ্টাৰ্ট কৰিছিলোঁ আৰু 1ৰ আমি ফাৰ্ষ্ট টপিক কি আছিলে? ফাৰ্ষ্ট টপিক আছিলে সংহতি মৌলৰ গণনীয়তাৰ বিষয়ে আমি পঢ়িলোঁ। এতিয়া আমি তাৰ এক্সাম্পললৈকে গোটেইখিনি কৰা হৈছিলে আৰু দুটা এক্সাম্পল থাকি গৈছিলে, সেইখিনি তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰিবা। বাকী আজি আমি ষ্টাৰ্ট কৰিম অনুশীলনী 1.1ৰ পৰা। তেতিয়াহ'লে ব'লা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কপি পেন লগত লৈ ল'বা, লগতে নোট কৰি যাবা, আৰু যদি স্পীড হয় বুলি ভাবা তেতিয়াহ'লে শ্ল' কৰি যাবা, যদি শ্ল' হয় বুলি ভাবা তেতিয়াহ'লে 1.25x আৰু 1.5xলৈকে ভিডিঅ'টো চাব পাৰিবা। অনুশীলনী ভুল ষ্টাৰ্ট হ'লে অনুশীলনী আখৰ অলপ বেয়া হ'ব পাৰে, মই সেইকাৰণে মুখে কৈ যাম, তোমালোকে তেতিয়াও এনেকৈ লিখিব পাৰিম, ঠিক আছে। এতিয়া অনুশীলনী 1.1ৰ প্ৰথমটো কুৱেশ্যনত কি কৈছে, কিতাপ লগতে মেলি যাবা। সংহতি কিবা এটা দিয়া আছে, এটা সংহতি কি দিয়া আছে, a ইকুৱেল টু আৰু কি আছে, ছেটটো কি আছে, বিলংছ টু n মানে হৈছে কি নেচাৰেল নাম্বাৰ, আৰু কি দিয়া আছে x টো কি 10তকৈ সৰু বা 10ৰ সমানলৈকে হ'ব পাৰিব, হ'ল এইটো দিয়া আছে। এতিয়া আমাৰ প্ৰথম কেছটো কি কৈছে যে n a আৰু n5 উলিয়াব লাগে। এতিয়া প্ৰথমে আমি কি কৰিম, n a উলিয়ালোঁ। n এ কিমান, মানে এই ছেটটোত কিমানটা নাম্বাৰ কি বুলি কয়, কিমানটা নাম্বাৰ অফ এলিমেণ্টছ আছে, মানে কিমানটা মৌল আছে। এইটো জেগাত আমি কি লিখিব পাওঁ, যদি আমি লিখিব পাওঁ x কি হয় 10তকৈ সৰু, মৌলিক সংখ্যাখিনি কি 1 2 3 4 5, এইখিনি কি বুলি কয় মৌল এইখিনি 1 2 3 4 এইখিনি কি বুলি কয় নেচাৰেল নাম্বাৰ, কি বুলি কয় স্বাভাৱিক সংখ্যা, n মানে স্বাভাৱিক সংখ্যা নহয় জানো, গতিকে কি হ'ব এইটো 1 2 3 4 5 6 7 8, 9 হ'ব পাৰিবনে? পাৰিব, কাৰণ কি কৈছে 10লৈকে পাৰিব, গতিকে কমাত 10লৈকে পাৰিব, কাৰণ এই কি আছে গ্ৰেটাৰ দেন লেছ দেন ইকুৱেল চিন আছে, গতিকে কি 10লৈকে হ'ব পাৰিলে, গতিকে ছেটটো এইটো হ'ল। এতিয়া আমাক কি কৈছে n এ এই ছেটটোত কিমানটা নাম্বাৰ অফ মানে কিমানটা মৌল আছে যাব কৈছে, কেইটা আছে 10টা আছে, গতিকে আমি কি লিখিব পাৰিম n এ ইকুৱেল টু কিমান 10, আৰু n5 আছিলে লগত হা, আৰু লগত কুৱেশ্যনটো আৰু এটা আছিলে n5 আছিলে, n5টোত কি হ'ব, n5টোত কি হ'ব 0 হ'ব, 5 মানে কি নাই, মানে মৌলই নাই, গতিকে কি হ'ব 0 হ'ব, হ'ল অ'কে। এতিয়া বিটো কৈছে কি কৈছে, বিটো কৈছে কি বুলি কৈছে, n a ইউনিয়ন 5 বুলি কৈছে। a ইউনিয়ন 5 হ'লে কি হ'ব, এতিয়া a ইউনিয়ন 5 বুলি কৈছে, এতিয়া সেইটো আমি কেনেকৈ উলিয়াম এতিয়া, অ'কে n a ইউনিয়ন 5 হ'লে কি হ'ব, ইয়াৰ ফৰ্মুলাটো কেনেকুৱা হ'ব, n a প্লাছ n5, কিয় হ'ল দুটাতে মানে কিমান আছে আমি সেইটো ডাইৰেক্ট আমি এড কৰিব পাৰোঁ, য়েছ পাৰোঁ, আৰু লগতে আমি ইণ্টাৰছেকশ্যন যদি এড কৰোঁ তেতিয়াও আমাৰ কোনো ইফেক্ট নকৰে, মানে কি একচুৱেলি n ইউনিয়নৰ ফৰ্মুলা কি আছিলে, n ইউনিয়নৰ ফৰ্মুলা কি আছিলে, অ'কে এক ছেকেণ্ড, মাইনাছ n a ইণ্টাৰছেকশ্যন 5 আছিলে হয় নাই, a ইণ্টাৰছেকশ্যন 5 হ'ব। এতিয়া a কিমান 10 প্লাছ 5 কিমান, এইটো n5 কিমান 0, আৰু এই 5 আৰু a ল'লে কি হ'ব, সদায় 5 হ'ব, গতিকে টাৰ্মটো গোটেইটো 0 হৈ গ'ল, গোটেই কেঞ্চেল হৈ গ'ল, থাকিলে কিমান তেতিয়াহ'লে 10, গতিকে আমি কি পালোঁ n a ইউনিয়ন 5 কিমান পালোঁ 10 পালোঁ। এতিয়া আমি নেক্সট যাওঁ, নেক্সট কি উলিয়াব কৈছে, অ'কে এতিয়া নেক্সট কি উলিয়াব কৈছে, নেক্সট উলিয়াব কৈছে n a ইণ্টাৰছেকশ্যন 5, অ'কে n a ইণ্টাৰছেকশ্যন 5, তেতিয়াহ'লে আমি a ইণ্টাৰছেকশ্যন 5 কেনেকৈ একে n a প্লাছ n5, এতিয়া কি হ'ব মাইনাছ n a ইউনিয়ন 5 হয়নে, হয়, ফৰ্মুলা লগাইছোঁ, ইণ্টাৰছেকশ্যনৰ ফৰ্মুলা লগাইছোঁ, কি হ'ব তেতিয়া n এ কিমান 10, এইটো n5 কিমান 0, আৰু ইউনিয়ন কৰিলে কিমান হ'ব, n a ইউনিয়ন কৰিলে কিমান হ'ব, ইউনিয়ন মানে কি সদায় ডাঙৰ সংখ্যাটো, ডাঙৰ কি a, গতিকে a কেইটা আছে 10টা আছে, গতিকে কি লিখিম 10, গতিকে কিমান হ'ল এইটো মাইনাছ 10 হ'ল, তেতিয়া কি হ'ল 10 - 10 হ'ল, চিম্পলি ক'বলৈ গ'লে কি হ'ল তেতিয়া 0 হ'ল, সেইটোৱে আমাৰ কি এনচাৰ। এতিয়া যাওঁ আমি নেক্সট কুৱেশ্যন নাম্বাৰ 2, অ'কে 2টোত কি দিয়া আছে, ধৰা হ'ল a আৰু b দুটা সংহতি আৰু u সংহতিটোৰ কি হাৰ্বিক সংহতি বুলি কৈছে, সিহঁতৰ হাৰ্বিক সংহতি বুলি কৈছে, আৰু কি দিয়া আছে
এতিয়া লিখা দিয়া আছে, দিয়া থকাখিনি ফাৰ্ষ্ট লিখি লোৱা কি দিয়া আছে। যেনেকৈ দিয়া আছে এন ইউটো কিমান দিয়া আছে 120 দিয়া আছে, এন এ কিমান দিয়া আছে 42, এন বি কিমান দিয়া আছে 50 আৰু কি এন এ ইণ্টাৰছেকশ্যন কিমান দিয়া আছে 21। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 1ত কি কৈছে এন এ ইউনিয়ন বি উলিয়াব লাগে। ফাৰ্ষ্ট অফ অল আমাৰ কেইবাটাও আছে, প্ৰথম উলিয়াব লাগে কি এন এ ইউনিয়ন বি। এতিয়া তলত লিখা সলিউশ্যন লিখিব পৰা, ইয়াৰ ওপৰতে লিখিব পাৰোঁ আমি কিবা এটা জানো, কি জানো যে এন এ ইউনিয়ন বি কৰিলো কিমান এন ইউনিয়ন বি কৰিলো হৈছে এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি। গতিকে আমি কি লিখিব পাওঁ, আমাক ইউনিয়ন লাগে, গতিকে আমি কি এইখিনি ভেলু আছেনে গোটেইখিনি ওপৰত আছেনে গোটেইখিনি ভেলুৱে আছে, গতিকে আমি ডাইৰেক্ট ভেলুখিনি বাহিৰ দিব পাৰোঁ। এন এ কিমান 42, এন বি কিমান 50 আৰু মাইনাছ এন ইণ্টাৰছেকশ্যন বি কিমান 21। গতিকে আমাৰ এনচাৰ কিমান পালোঁ, এনচাৰ পালোঁ আমি 71। অ'কে ফাৰ্ষ্ট এইটো ওলালে। অ'কে বেছি স্পীড হৈছে যদি কৈ দিবা, কমেণ্টত ঠিক কৰি দিবা, ঠিক আছে। অ'কে আমি অকণমান শ্ল' যাম যদি বুজি পোৱা নাই। অ'কে এতিয়া আমাক নেক্সট দিয়া আছে, কি দিয়া আছে নেক্সট আমাক উলিয়াব লাগে এন এ মাইনাছ বি। এতিয়া এ মাইনাছ বি ফৰ্মুলা কি, এ মাইনাছ বি ফৰ্মুলা হৈছে কি এন এ মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি। ফৰ্মুলা মনত ৰাখিবা। অ'কে এইটো ফৰ্মুলা মনত ৰাখিবা। এতিয়া এইটো জেগাত আমি চিম্পলি ভেলু পাম, এন এ ভেলু কিমান 42 আৰু এন এ ইণ্টাৰছেকশ্যন বি ভেলু হৈছে 21। গতিকে আমি এনচাৰ কিমান পালোঁ 21। আমাৰ নেক্সট উলিয়াব লাগে এন বি মাইনাছ এ। বি মাইনাছ এ হ'লে কি হ'ব, একেই হ'ব ওপৰটো নিচিনা, খালি কি হ'ব বিটো আগত আছে, গতিকে বি আহিলে আৰু ইণ্টাৰছেকশ্যন টাৰ্মটো বহিলে এন এ ইণ্টাৰছেকশ্যন বি বা বি ইণ্টাৰছেকশ্যন এ, দুইটা একেটা বস্তুৱে, গতিকে আমি এনেকৈ চিএলকে আছে তেনেকৈ লিখিছোঁ। এতিয়া এন বি ভেলু কিমান, বি ভেলু আছিলে 50 আছিলে, 50 মাইনাছ 21, গতিকে কিমান পালোঁ আমি 29। ৰাইট 29। ঠিক তেনেকৈ এইফালে মই কৈ দিছোঁ আৰু এটা আছিলে নহয়, আৰু কি আছে এন এ কমপ্লিমেণ্ট। এইটো কমপ্লিমেণ্ট বুলি ক'ব পাৰা বা ডেছ বুলি ক'ব পাৰা। জেনেৰেলি আগতে কি থাকে, এইটো জেনেৰেলি কমপ্লিমেণ্টে হয়, একচুৱেলি কমপ্লিমেণ্টে হয়, কিন্তু আজিকালি ডেছ বুলি ক'লেও মানে একো ভুল নহয়, ঠিক আছে। অ'কে এতিয়া এইটো জেগাত সমান কিমান হ'ব, ইয়াৰ ফৰ্মুলাটো কি, এতিয়া ইয়াৰ এনেকৈ ফৰ্মুলা মানে কি এইটো টাৰ্মক আমি কেনেকৈ লিখোঁ এন এ ইউনিয়ন বি বুলি লিখোঁ, ঠিক আছে। এইটো কথা মনত ৰাখিবা যে কি এক ছেকেণ্ড হ'বা ওপৰলৈ লৈ যাওঁ। এইটো এই টাৰ্মটো কি ইয়ালৈ, অ'কে এইটো বুজি পেলাই। এতিয়া এইটো ইকুৱেল টু এইটো হয়, তেতিয়াহ'লে চিম্পলি আমি কি লিখিম, এইটো ফৰ্মুলাৰ কাৰণে আকৌ কি হয়, এইটো ফৰ্মুলাৰ কাৰণে আকৌ হয় কি এন ইউ মাইনাছ এন এ ইউনিয়ন বি। কমপ্লিমেণ্ট থাকিলে কি হয় ইউটো উলিয়াই আহে, আৰু কমপ্লিমেণ্ট মানে কি মানে এ ইণ্টাৰছেকশ্যন এ ইউনিয়ন বিত যিখিনি নাই সেইখিনি হৈছে কি গোটেইটো কমপ্লিমেণ্ট, মানে সেইকাৰণে কৈছে কমপ্লিমেণ্ট মানে কি ইউৰ পৰা যদি আমি থকাখিনি বিক কৰিম তেতিয়া নথকাটো পাই যাম। অ'কে মানে তেনেকুৱা টাইপত ক'ব বিচাৰিছে, ঠিক আছে। এতিয়া এন ইউ ইকুৱেল টু কিমান দিয়া আছিলে, এন ইউ ভেলু দিয়া আছিলে আপোনাৰ 120 চাইডত 120 আছিলে নে 120 আছিলে, য়েছ 120 মাইনাছ 21 কিমান হ'ব তেতিয়াহ'লে, ইউনিয়ন আছিলে ন, ইউনিয়ন কিমান আছিলে, ইউনিয়ন ভুল হ'ল, ইউনিয়ন আছিলে 71 আছিলে, গতিকে 71 আগত পাইছিলোঁ ক'ত আছিলে এইটো 71 নহয় জানো, গতিকে সেইটো পাব লিখিছোঁ 71। গতিকে আমি এনচাৰ কিমান পাম 49। এইটো হৈছে আমি এনচাৰটো পাই গ'লোঁ। এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ। আজি কুৱেশ্যনকেইটা কৰিবলৈ চেষ্টা কৰিম যিমানকেইটা হয়। কেইটা কুৱেশ্যন আছে, টোটেল 11টা কুৱেশ্যন আছে। অ'কে বেছি টান নাই, ফৰ্মুলাখিনি ভালকৈ কেনেকৈ আমি ইউজ কৰিব এপ্লিকেবল কৰিব পাৰোঁ সেইখিনি চাব লাগে। অ'কে এতিয়া কুৱেশ্যনটোৰ 2 নম্বৰখিনি চাব লাগিব। এতিয়া এন বি ডেছ উলিয়াব লাগে। প্ৰথম এন বি ডেছ আছে, আমি এটা এটাকৈ উলিয়াম। অ'কে এন বি ডেছ ইকুৱেল টু কিমান, একেবাৰে সহজ, কি লিখিম আমি এন ইউ মাইনাছ এন বি। চিম্পল কমপ্লিমেণ্ট থাকিলে কি হয় ইউটো আহে, তাৰপৰা বাকী মেইন টাৰ্মটো যিটো আছিলে সেইটো হয়। এতিয়া আমি ডাইৰেক্ট লিখিব পাৰোঁ 120 মাইনাছ 50 ইকুৱেল টু কিমান হ'ব 70। ডাইৰেক্ট এনচাৰ পাই গ'লোঁ।
ইয়াৰ পাছত আছে কি এন এ কমপ্লিমেণ্ট, এ কমপ্লিমেণ্ট ইকুৱেল টু একে কি হ'ব এন ইউ মাইনাছ এন এ কিমান হ'ব 120 মাইনাছ কিমান আছিলে এইটো 42 ন, জাষ্ট 42, গতিকে কিমান হ'ব এনচাৰ 78। ঠিক তেনেকৈ আমি পাছৰখিনি উলিয়াম কি আছিলে এন এ ইউনিয়ন বি কমপ্লিমেণ্ট ইকুৱেল টু কিমান হ'ব এন ইউ মাইনাছ এন এ ইউনিয়ন বি, এন ইউ কিমান 120 মাইনাছ এন এ ইউনিয়ন বি য়েছ কিমান 71, গতিকে এনচাৰ কিমান হ'ব, এনচাৰ কিমান হ'ব 49 হ'ব। অ'কে 49 হ'ব, যদি আমি এটা কৈছিলোঁ বাৰু এইটো আকৌ বা ক'বলগীয়া আছে 49 ওলালে। এইটো আমাৰ কি 2 নম্বৰখিনি হ'ব। এতিয়া আমি 3 নম্বৰলৈ যাওঁ। 2 নম্বৰৰ 3 নম্বৰখিনি দিয়া আছে, কিবা এটা দিয়া আছে ইয়াত কি পি ইকুৱেল টু কি বুলি কৈছে এ মাইনাছ বি বুলি কৈছে আৰু ইউ ইকুৱেল টু এ ইণ্টাৰছেকশ্যন বি বুলি কৈছে। দেয়াৰ ফৰ আমাক ফাৰ্ষ্টে কি উলিয়াব লাগে এতিয়া এন পি ইউনিয়ন কি উলিয়াব লাগে। কিমান হ'ব তেতিয়াহ'লে ইয়াৰ ফৰ্মুলা কি হ'ব তেতিয়াহ'লে, জাষ্ট এটা কাম কৰা কি এনটো এন ভাগে থাকিলে, এতিয়া বেকেট আহিলে ন, বেকেট এতিয়া আমাৰ দুটা পাব, গতিকে এইটো প্ৰথমতে এইটো বহালোঁ। পি জেগাত আমি কি লিখিম এ মাইনাছ বি লিখিম। অ'কে এ মাইনাছ বি এইটো গোটেই এটা টাৰ্ম, গতিকে বেকেট দি দিলোঁ, বুজি পালা, গোটেই টাৰ্মটোৰ কাৰণে এটা বেকেট দি দিলোঁ। ইউনিয়ন চিন আছে ইউনিয়ন চিন দিলোঁ, কিউ কিমান এ ইণ্টাৰছেকশ্যন বি, এ ইণ্টাৰছেকশ্যন বি এনেকৈ থাকিলে বেকেট আছে, হৈ গ'ল। এতিয়া আমি এইটোক চল্ভ কৰিব লাগে। এতিয়া এন এতিয়া কি হ'ব এ মাইনাছ বিটোক আমি কি লিখিব পাওঁ এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট। এইটো ফৰ্মুলা মনত ৰাখিবা, কি ফৰ্মুলা যে এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট ইকুৱেল টু কিমান হ'ব এ মাইনাছ বি, এইটো ঠিক আছে, বা এনেকৈ দিব পাৰা এন এন। অ'কে তেতিয়াহ'লে আমি এইটো লিখিলোঁ, ইয়াৰ জেগাত আমি এইটো লিখিলোঁ ইউনিয়ন এ ইণ্টাৰছেকশ্যন বি হ'ল। এতিয়া আমি দুইটাতে কি আছে এটো কমন হৈ আছে, গতিকে আমি এটো কি উলিয়াব পাওঁ এন কি হৈছে এনৰ লগত কি হৈছে ইণ্টাৰছেকশ্যন, এৰ লগত ইণ্টাৰছেকশ্যন, এৰ লগত ইণ্টাৰছেকশ্যন গুচি আহিলে, ভিতৰত কি থাকিলে তেতিয়া বি কমপ্লিমেণ্ট, প্ৰথমটোৰ কাৰণে বি কমপ্লিমেণ্ট, মাজত ইউনিয়ন চিন আছে, গতিকে কি আহিব ইয়াত ইউনিয়ন চিন আহিব, আৰু এইটো বি আছে, গতিকে ইয়াত কি আহিলে অকল বি আহিলে। ঠিক আছে, এই কুৱেশ্যনটো আকৌ প্ৰেক্টিচ কৰিবা, কৰি চাবা। অ'কে এতিয়া এন কি লিখিম এতিয়া বি কমপ্লিমেণ্ট আৰু বি মানে এনেকুৱা এটা বস্তু আছিলে যোনটো বি এলিমেণ্টখিনি নাই। প্ৰথমটো কৈছে বি এলিমেণ্টখিনি নাই কিন্তু বিৰ বাহিৰে চব এলিমেণ্ট আছে, আৰু ছেকেণ্ডত কৈছে অকল বি এলিমেণ্টটো আছে, মানে কি চব আছে, মানে চব আছে হৈ গ'ল। গতিকে কি হ'ল এ ইণ্টাৰছেকশ্যন ইউ নিচিনা হৈ থাকিলে হ'ল। এতিয়া আমি যদি এইটো চল্ভ কৰোঁ কি হ'ব এতিয়া এ ইণ্টাৰছেকশ্যন যদি ইউ হয় তেতিয়া কি হ'ব এন এ ইণ্টাৰছেকশ্যন আছে, গতিকে কিমান হ'ব অকল কি আহিব তেতিয়া অকল এন এ আহিব, আৰু এনে কিমান 42, গতিকে সেইটোৱে আমাৰ এনচাৰ। এতিয়া দেখা মতে কুৱেশ্যনটো বহুত ডাঙৰ নিচিনা কিবা কিবি লাগিছিলে, কিন্তু লাষ্টত কি হৈ গ'ল অকল 42হে ওলালে। ঠিক আছে 42, ঠিক আছে এইটো 42। অ'কে এতিয়া আমি নেক্সট যাওঁ, কি উলিয়াব লাগে আমাৰ নেক্সট এতিয়া এন পি ইণ্টাৰছেকশ্যন কিউ, আগতে ইউনিয়ন উলিয়ালোঁ, এতিয়া ইণ্টাৰছেকশ্যন উলিয়াব লাগে। ইণ্টাৰছেকশ্যন কেনেকৈ উলিয়াম একেই, কি কৰিম এতিয়া পি জেগাত আমি কি লিখিম এ মাইনাছ বি দিয়া আছিলে, গতিকে এ মাইনাছ বি লিখিলোঁ। ইণ্টাৰছেকশ্যন কিউ জেগাত আছিলে এ ইণ্টাৰছেকশ্যন বি, গতিকে আমি সেইটো লিখিলোঁ। এতিয়া সেইটো এনেকৈ থাকিলে দুইটা বা অ'কে এক ছেকেণ্ড, অ'কে এতিয়া আমি এ মাইনাছ বিটো কৰিব লাগে কি কৰিম এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট কৰিলোঁ, ইণ্টাৰছেকশ্যন এ ইণ্টাৰছেকশ্যন বি কৰিলোঁ। এতিয়া দুইটাতে কি হ'ল এ কমন আহিলে, গতিকে আমি কি কৰিব পাওঁ এনটো কমন লৈ উলিয়াই দিব পাওঁ এ চবৰে ইণ্টাৰছেকশ্যন আছে, গতিকে ইণ্টাৰছেকশ্যনে হ'ব। ইণ্টাৰছেকশ্যন কি হ'ল বি কমপ্লিমেণ্ট আৰু এইপিনে আহিলে বি হ'ল। ঠিক আগৰ নিচিনাকৈ এটো ওলাই আহিলে ইণ্টাৰছেকশ্যন বহিলে, তাৰপৰা ইয়াত থাকিলে বি কমপ্লিমেণ্ট, তাৰপৰা মাজত ইণ্টাৰছেকশ্যন আহিলে আৰু বি পিনে বি। এতিয়া কি লিখিম ঠিক তেনেকৈ বি কমপ্লিমেণ্ট আৰু বি সদায় কি হয় ইয়াত ইণ্টাৰছেকশ্যনৰ কথা কৈছে, ইউনিয়নৰ কথা হোৱা নাই, গতিকে যদি ইণ্টাৰছেকশ্যন হয় তেতিয়া আমি কি কৰিম দুটা যদি নথকা টাৰ্মত মানে বি যিখিনি টাৰ্ম আছে সেইখিনি বি ডেছত নাই, বা বি ডেছত থকা বি কমপ্লিমেণ্টত থকা যিখিনি আছে সেইখিনি নাই, গতিকে মানে একো নাই, গতিকে কি হ'ব এইটো ফাই হ'ব। হয় এতিয়া এন ফাইৰ লগত কৰিলে কিমান হ'ব যিকোনো এটা সংখ্যা, গতিকে কি হ'ব এন ফাই হ'ব, গতিকে এনচাৰ কিমান হ'ল 0, এইটো আমাৰ এনচাৰ। এতিয়া 4 নম্বৰ কুৱেশ্যনটো 4টো কেনেকৈ কৰিম এতিয়া
4টো কৈছে কি মোৰ লগ কিমান থাকে বুলি ক'লে কি হ'ব n আহিব গতিকে আমি কি লিখিম n u মাইনাছ a ইউনিয়ন b আহিলে এতিয়া আমি এইটো আমি সিম্পলি একদম সিম্পল ফৰ্মত আমি একো ফৰ্মুলা নলগাকে কৰিব পাওঁ কেনেকৈ কৰিব পাওঁ n কি লিখিম এতিয়া আমি এইটোত n u মাইনাছ n a ইউনিয়ন b समझ বুজি পালা চাগে কি হয় কেলে হ'ল এইটো বা এইটো লাইন আহে আৰু কি কৰিলোঁ এই টাৰ্মটোকে আমি এইটো টাৰ্মলৈ কনভাৰ্ট কৰি দিলোঁ কাৰণ কি মাজত কি চিন আছে মাইনাছ চিন আছে গতিকে মাইনাছৰ কাৰণে আমি এনেকৈ কৰিব পাৰোঁ অ'কে এতিয়া এন ইউ জেগাত আমি কি বহাম এন ইউ জেগাত আছিলে 120 চাগে আছে চাগে আৰু এইপিনে আছে 71 গতিকে আমি এনচাৰ কিমান পালোঁ 49 সেইটোৱে হ'ব কি আমাৰ এনচাৰ এতিয়া আমি যাম কুৱেশ্যন নাম্বাৰ 3 দিয়া আছে কিবা এটা দিয়া আছে কিছুমান বস্তু দিয়া থকাখিনি আমি লিখি লওঁ ফাৰ্ষ্ট দিয়া আছে কি দিয়া আছে এন a intersection b equal to কিমান 36 n a minus b equal to কিমান 25 n b minus a equal to কিমান দিয়া আছে 20 তেন্তে আমাক উলিয়াব লাগে কি n a union b উলিয়াব লাগে ফাৰ্ষ্টটো আমি ফাৰ্ষ্টটো উলিয়াই লওঁ প্ৰথমতে n a union b উলিয়াব লাগে গতিকে n a union b ফৰ্মুলা কি বি ফৰ্মুলা হৈছে আমি ইয়াত দুটা ফৰ্মুলা পাওঁ ঠিক আছে এক সেকেন্ড এইটো তোমালোকে চাইডত লিখি ল'বা মানে এইটো বস্তুটো লিখিবলগীয়া নহয় কিন্তু জানিবলগীয়া লিখি দিছোঁ n যদি পাহৰি গৈছে তেতিয়া মনত পেলাই দিছোঁ মানে n ইউনিয়ন b ফৰ্মুলা কি আছে প্ৰথমটো আছিলে কি n a প্লাছ n b মাইনাছ n a ইণ্টাৰছেকশ্যন b আৰু এটা ফৰ্মুলা আছে ইউনিয়ন b সেইটো ফৰ্মুলা কি হৈছে সেইটো ফৰ্মুলা কি n a মাইনাছ b প্লাছ n b মাইনাছ a প্লাছ n a ইণ্টাৰছেকশ্যন b এইটো হৈছে কি সেকেন্ড ফৰ্মুলা এতিয়া ইয়াত থকা এলিমেণ্ট মানে কি দিয়া থকা বস্তুখিনি চোৱা কোনটো টাৰ্মত আছে ইয়াত n a দিয়া আছে নে নাই দিয়া n b দিয়া নাই n ইণ্টাৰছেকশ্যন b দিয়া আছে অকল কিন্তু যদি আমি ইয়াত বহোঁ a মাইনাছ b দিয়া আছে নে আছে b মাইনাছ a দিয়া আছে a ইণ্টাৰছেকশ্যন b দিয়া আছে গতিকে আমি কি ফৰ্মুলা এই সেকেন্ড ফৰ্মুলাটো ইউজ কৰিম ইয়াত কি লিখিম তেতিয়াহ'লে n a মাইনাছ b প্লাছ n b মাইনাছ a প্লাছ n a ইণ্টাৰছেকশ্যন b এতিয়া a মাইনাছ b কিমান দিয়া আছে 25 প্লাছ n b মাইনাছ a কিমান 20 প্লাছ ইণ্টাৰছেকশ্যন আছে 36 তেতিয়াহ'লে আমাৰ এনচাৰ কিমান পালোঁ 81 পালোঁ সেইটো হৈছে আমাৰ এনচাৰ এতিয়া আমাৰ নেক্সট কি উলিয়াব লাগে কি আছিলে ক'ত গ'ল অ'কে n a উলিয়াব লাগে এতিয়া n a গ'লে কিমান n a ফৰ্মুলা কি আমি জানো আগতে n a মাইনাছ b প্লাছ n a ইণ্টাৰছেকশ্যন b যদি ফৰ্মুলাখিনি মনৰে জাষ্ট যিটো ফৰ্মুলা এতিয়া আমি ইউজ কৰিছোঁ সেইখিনিকে জাষ্ট প্ৰেক্টিছ কৰিলে হ'ল এতিয়া আমি যিখিনি যদি তোমালোকে আগতে যদি লিখাও নাছিলা তেতিয়া এটা কাম কৰিবা যিখিনি এতিয়া কুৱেশ্যন কৰি যাওঁতে যিখিনি ফৰ্মুলা পাই গৈছা লগালগ সেইখিনি বেলেগখন বহীত নোট কৰি যাবা তেতিয়া পাছত যেতিয়া গোটেই চেপ্টাৰটো কমপ্লিট হ'ব তেতিয়া তোমালোকৰ এখন মানে সুন্দৰকৈ গোটেইখিনি ফৰ্মুলা একেঠাইতে পাই যাবা তেতিয়া থাকি নাযায় ঠিক আছে এতিয়া আমি এইটো হ'ল এতিয়া আমি n a উলিয়াব লাগে গতিকে কি হ'ল আমি এইটো ফৰ্মুলা ইউজ কৰিলোঁ এতিয়া a মাইনাছ b কৰিলোঁ কিমান 25 আৰু a ইণ্টাৰছেকশ্যন b হৈছে কিমান 36 কিমান পাম তেতিয়াহ'লে 61 অ'কে এতিয়া আমি যাওঁ কি n b লৈ n b কৰিলে কিমান n b মাইনাছ a প্লাছ n a ইণ্টাৰছেকশ্যন b একেটাই কিমান হ'ব এইটো 20 প্লাছ 36 কিমান হ'ব 56 সেইটো এনচাৰ এতিয়া আমি যাম অকণমান ডাঙৰ কুৱেশ্যন ঠিক আছে বেলেগ গুচি যাওঁ কুৱেশ্যন নম্বৰ 4 সমাধান অ'কে কেনেকৈ কৰিম এতিয়া আমি ওপৰত যে কুৱেশ্যন নম্বৰ 3টো কৰিছিলোঁ সেইটোকে আমি কি বুলি কয় ভেন চিত্ৰ সহায়ত দেখাব লাগে ঠিক আছে ন' প্ৰব্লেম কি দিয়া আছিলে কি দিয়া আছিলে লিখি লওঁ আমি n a ইণ্টাৰছেকশ্যন b ইকুৱেল টু কিমান আছে 36
n a minus b equal to কিমান আছে 25 n b minus a equal to কিমান আছে 20 আমাক হিব নালাগিছিলে বাৰু আমি জাস্ট আমি কি লাগে n a আৰু n b উলিয়াম n আমি কিমান পাইছিলো n a পাইছিলো আমি 61 আৰু এইটো পাইছিলো আমি 56 61 আৰু n b পাইছিলো আমি কিমান 56 তেতিয়াহ'লে ভেন ডায়াগ্ৰাম কৰিবলৈকে দুটাহে আছে গতিকে এটা আৰু এইটো দুটা আৰু এইটো ইউ এইটো কি হ'ল ইউ ভালকৈ আঁকিব এতিয়া আমি কি লিখিম এইটো এ লিখিলোঁ এইটো এ বুলি ধৰিলোঁ এইটো বি বুলি ধৰিলোঁ এত কিমানটা আছে 61টা আছে বিত কিমানটা আছে 56টা আছে অ'কে অ'কে এতিয়া এইটোৱে আৰু বাকী কি লিখিব লাগিব অ'কে এতিয়া এই টাৰ্মটো হ'ব যে এই টাৰ্মটো কাক ক'ব এইটো ক'ব কি এ ইণ্টাৰছেকশ্যন বি বুলি ক'ব নেক্সট মই বেলেগ কালাৰ লিখিছোঁ চেম কালাৰ লিখিব পাৰা অ'কে তাৰপাছত এইটো এ পালোঁ এইটো বি পালোঁ এইটো এ ইণ্টাৰছেকশ্যন বি পালোঁ তাৰপাছত আৰু এটা কাম কৰা এই টাৰ্মটো মানে এইখিনি মই আকৌ ওপৰত 61টো লিখি দিম বাৰু অ'কে বাকী এই টাৰ্মখিনি এইখিনি কিমান হ'ব এ মাইনাছ বি ঠিক তেনেকৈ আমি ইফালে যাম এইটো হ'ব কি বি মাইনাছ এ গতিকে আমি এইখিনিয়ে আছিলে ডাইগ্ৰামটো তোমালোকে ইমানকৈ নাকিলেই হৈ যাব বাকী যদি আৰু যদি বাহিৰা বেছি লিখিব তেতিয়া কি লিখিব যে এই বাহিৰৰ বস্তুটো কি ইউ বুলি কয় আৰু এ ইণ্টাৰছেকশ্যনৰ ভি ভেলু বহালোঁ নে এইটো বহোৱা হ'ল তাৰপৰা এ মাইনাছ বি বহালোঁ নে এ মাইনাছ বি 25 তাৰপৰা বি ভেলু এ ভেলু বহোৱা হ'ল ইণ্টাৰছেকশ্যনৰ বহোৱা হ'ল বি ভেলু বহোৱা হ'ল বি মাইনাছ এ ভেলু দিয়া আছে ইউটো কিমান আমি ইউটো উলিয়াব লাগিব নি আমি ইউটো তেনেকৈ উলিয়াব নালাগে বাৰু আমি জাষ্ট আঁকিব কৈছে গতিকে ইমানটোতে সীমা হৈ যাব গতিকে আমি কুৱেশ্যন যাব এতিয়া আমি যাওঁ কুৱেশ্যন নাম্বাৰ 5লৈ ধৰা হ'ল গণিতত উত্তীৰ্ণ কৰা শিক্ষাৰ্থীৰ সংহতি এনেকৈ লিখা শিক্ষাৰ্থীৰ সংহতি সেইটো আমি গণিত কি এমও আছে গতিকে আমি এম বুলি ধৰিলোঁ তাৰপাছতে কি হৈছিল ইংৰাজীত উত্তীৰ্ণ কৰা শিক্ষাৰ্থীৰ সংহতি আমি ই বুলি ধৰিলোঁ তেতিয়াহ'লে আমাৰ কি দিয়া আছে আমি সেই দুটা উলিয়াম এতিয়া 55গৰাকী শিক্ষাৰ্থীয়ে গণিত মানে কি বুলি ক'ব তেতিয়াহ'লে এম ইকুৱেল টু কিমান হ'ল 55 হ'ল ঠিক তেনেকৈ এন ইংলিছ কিমানে কয় ইংলিছ 46 উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী তাৰপৰা দুইটাই মানে ইণ্টাৰছেকশ্যন হ'ব এন এ ইণ্টাৰছেকশ্যন বি কিমান দুইটাই জানে কিমান দুইটা জনাটো কি বুলি কয় ইণ্টাৰছেকশ্যন বুলি কয় ঠিক আছে গতিকে কিমান জানে 35 এতিয়া লিখিবা আমি জানো যে এন এ ইউনিয়ন বি কৰিলে কি হয় এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি কৰিলে কিমান হ'ব এতিয়া 55 প্লাছ 46 মাইনাছ 35 কিমান হ'ল তেতিয়াহ'লে 66 পালোঁ এতিয়া আমি 1-2 লিখিম এতিয়া 1-2 কি আছিলে অ'কে এতিয়া যে 66টো পালোঁ 66টোৱে বুজাইছে কি অ'কে ঠিক আছে এন এ ইউনিয়ন বি হ'ল অ'কে এতিয়া আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে কি দুয়োটা বিষয়তে লিখা লগতে লিখি যোৱা দুয়োটা বিষয়তে অনুত্তীৰ্ণ ঠিক আছে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা
সংখ্যা সেইটো আমি কেনেকৈ উলিয়াম সেইটো আমি উলিয়াম কেনেকৈ n দুটাতে হৈছে গতিকে কি হ'ব n a ইণ্টাৰচেকশ্যন b কমপ্লিমেণ্ট মানে এটো মানে এটো ফেইল কৰিছে বা বিটো ফেইল কৰিছে এতিয়া মানে এক ছেকেণ্ড ৰ'বা মই এ কৰি দিলোঁ ন ঠিক আছে এটা কথা এ জেগাত কি লিখিবা এম মানে এ হৈছে দেই আৰু ই মানে কি হৈছে ই মানে বি হৈছে ঠিক আছে আকৌ টাইমখিনি তোমালোকে এমৰ জেগাত এ আৰু ই জেগাত বি কৰি ল'বা নহ'লে এইখিনি টাইমত হেৰি কৰি ল'বা মই অলৰেডি লিখিলোঁ এতিয়া মোহাৰিব পৰা নাই এইটো অ'কে বুজিটো পাইছা একো টান নহয় এতিয়া কি হ'ব এতিয়া জাষ্ট আমি কি লিখিম এন ইউ মাইনাছ এন এ ইণ্টাৰচেকশ্যন বি হয় কাৰণ কমপ্লিমেণ্ট থাকিলে কি হয় ইউৰ পৰা সেই টাৰ্মটো বি হৈ যায় এতিয়া এন ইউ কিমান দিয়া আছিলে টোটেল 100 ষ্টুডেণ্ট আছে বুলি কৈছিলে 100ৰ পৰা এতিয়া আমি ইণ্টাৰচেকশ্যন বি এইটো কিমান পালোঁ 66 পাইছোঁ তেতিয়াহ'লে মই পালোঁ কি এনচাৰ 34 চ' ইয়াত অলপ ভুল হৈছে নেকি 66 এনেকৈ হ'ব এন এ ইণ্টাৰচেকশ্যন বি মানে দুইটা বিষয়তে আমি পাছ কৰাটো লাগে প্ৰথমতে পাছ কৰাটো লাগে গতিকে পাছ কিমানে হৈছে উত্তীৰ্ণ হৈছে কিমান 35 জনে গতিকে 35 হ'ব অ'কে 35 হ'লে কিমান হ'ব ইয়াত 65টো কি হ'ব তেতিয়াহ'লে ফাৰ্ষ্ট এনচাৰটো এতিয়া আমি ছেকেণ্ডটোলৈ যাওঁ ছেকেণ্ডটো কি কৈছে একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কেনেকৈ লিখিম এতিয়া একমাত্ৰ মানে গণিতত পাছ কৰিছে গতিকে কি লিখিম এম বা কি লিখা আমি এম এ লিখিছোঁ গতিকে এ টাৰ্মখিনি এম কৰি দিবা আৰু বি টাৰ্মখিনি ই কৰি দিবা এম মাইনাছ কি হ'ব ই হ'ব এম মাইনাছ বি কৰিলে কিমান হ'ব ফৰ্মুলা কি জানো এম মাইনাছ এম ইণ্টাৰচেকশ্যন ই গতিকে কি লিখো তেতিয়াহ'লে এম কিমান 55 আৰু এইটো কিমান হৈছে 35 গতিকে আমি এনচাৰ কিমান পালোঁ 20 পালোঁ তাৰ পাছতে আমি এইটো আমাৰ কুৱেশ্যন নম্বৰ হৈ গ'ল ঠিক আছে গতিকে কিমান হ'ব ইয়াত হট কৰাৰ কথা কৈছে ইয়াত পাৰ্চেণ্টেজৰ কথাই কৈছে গতিকে কি হ'ব 20% হ'ব ঠিক আছে তাৰ পৰা আমাৰ 3 নম্বৰ কুৱেশ্যনটো আমি ইফালে কৰোঁ এইফালে হৈছোঁ এতিয়া কুৱেশ্যন নম্বৰ ঠিক হৈছে কি একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা অকল কি বুলি কয় ইংৰাজীত উত্তীৰ্ণ হৈছে আগৰ নিচিনা একেই মেথছৰ যেনেকৈ আছিলে বা ইংলিছ আছে গতিকে ই মাইনাছ এম হ'ব কি হ'ব তেতিয়া এন ই মাইনাছ এম ইণ্টাৰচেকশ্যন ই এন ই কিমান আছিলে এন ই আছিলে আপোনাৰ 46 মাইনাছ 35 এইগুলো কিমান হ'ল 11 গতিকে কিমান হ'ল একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ কিমান পালোঁ আমি 11% বুলি পালোঁ লাষ্টত আমি তোমালোকে এনচাৰখিনি আকৌ লিখি দিব পাৰা যে দুইটা বিষয়তে উত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ কিমান আছিলে একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ হাৰ কিমান আছিলে 20% একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ কিমান ইয়াত কুৱেশ্যন ইয়াত এইটো দিব নালাগে যেতিয়া তোমালোকে লাষ্টৰ লাইনটো লিখিবা তেতিয়াই লিখি দিবা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন যাম কুৱেশ্যন নম্বৰ 6লৈ কুৱেশ্যন নম্বৰ 6 সলিউশ্যন লিখা কুৱেশ্যনটো কি আছে তোমালোকে একবাৰ পঢ়ি চোৱা বাকী আমি এতিয়া কৈ যাওঁ যেনেকৈ ধৰা হ'ল লিখিছিলোঁ ঠিক তেনেকৈ ইয়াতো লিখি ল'ম ধৰা হ'ল মানে কি হৈছে দুটা ধৰণৰ মানুহ আছে মানে কিছুমানে গাখীৰ খায় কিছুমানে চাহ খায় এতিয়া কি হৈছে গাখীৰ খোৱা শিক্ষাৰ্থী আছে ন গাখীৰ খোৱা শিক্ষাৰ্থীৰ কিমান সংখ্যা লিখা সংহতি হ'ব অ'কে সংহতিটো আমি কিহে বুজাম এম এ বুজাম ঠিক তেনেকৈ চাহ খোৱা শিক্ষাৰ্থীৰ সংহতিটোক আমি টি এ বুজালোঁ মানে মিল্ক আৰু টি সেইকাৰণে আমি এম টি লৈছোঁ ঠিক আছে ইয়াৰ ফৰ আমাৰ কি দিয়া আছে মিল্ক খোৱা গাখীৰ খোৱা কিমান আছে 175 তাৰ পাছতে টি চাহ খোৱা কিমান আছে 300 আছে আৰু এটা আছে নহয় কি দুয়োটা খায় চব দুয়োটা খোৱা কিমান মানুহ আছে
110 এতিয়া therefore এতিয়া দুইটা খায় ওকে এতিয়া আমি এনেকুৱা এটা ভেলু উলিয়াব পাৰিম নহয় যি কোনোবা এটা নহয় কোনোবা এটা খায় এনেকুৱা এটা মানুহ কোনোবা এটা নহয় কোনোবা এটা খায় তেতিয়া আমি কেনেকৈ উলিয়াম আমাক উলিয়াব কি কৈছে কুৱেশ্যনটোত যে গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা শিক্ষাৰ্থীৰ সংখ্যাৰ নিৰ্ণয় কৰিব লাগে তোমালোকে এটা লিখিব নালাগে মই জাষ্ট এনেই বস্তু এটা কওঁ ৰ'বা এইবোৰ নিলিখিবা ঠিক আছে এনেই বস্তু এটা দেখাম যে আমাক উলিয়াব লাগে গাখীৰ আৰু চাহৰ কোনো এটাও নাখায় কোনো এটাও নাখায়তো কেনেকৈ বুজাম আমি এন এম ইণ্টাৰছেকশ্যন কি হ'ব টি হ'ল কমপ্লিমেণ্ট তাৰ কাৰণে আমি কি লিখিব লাগিব প্ৰথম আমি এন ইউ জানিব লাগিব এন ইউ জনাৰ পাছতে আমি এন এম ইউনিয়ন টিটো মাইনাছ কৰিব পাৰিম সেইকাৰণে আমি কি লিখিব লাগিব এন ইউ উলিয়াব লাগিব আৰু এন ইউটো কাৰ সমান এন ইউটো সমান এম ইউনিয়ন মানে কি হ'ব এন ইউ ইকুৱেল টু এন এম ইউনিয়ন টি সমান কেলে সমান আছে কাৰণ সকলোৱে কোনোবা এটা নহয় কোনোবা এটা খাই বুলি কৈছে ঠিক আছে এতিয়া আমাক ক'ব sorry no এতিয়া আমি প্ৰথমতে কি উলিয়াব লাগিব ইউনিয়ন টাৰ্মটো উলিয়াব লাগিব ঠিক আছে এতিয়া কথাটো কি আছে টোটেল কিমান আছিলে 550 আছিলে ঠিক আছে টোটেল আছিলে কিমান 550 আৰু আমাক লাগে কি যে গাখীৰ আৰু এক ছেকেণ্ড গাখীৰ আৰু চাহ যিকোনো কোনোবাই খায় মানে সেনেকুৱাখিনি উলিয়াই ল'ব লাগিব মানে যোনে কোনোবা এটা নহয় কোনোবা খায় বা এটাই খাওক মানে মিল্কে খাওক টিয়েই খাওক নাইবা দুটাই খাওক এনেকুৱা ভেলুখিনি আমাক লাগিব কি ক'ম তেতিয়া সেই খোৱা ব্যক্তিখিনি সেই গোটেই ইউনিয়নটোৰ মানে কি আছিলে গোটেই যিমানখিনি শিক্ষাৰ্থী আছিলে তাৰপৰা যদি আমি খোৱাখিনি যদি বিয়োগ কৰি তেতিয়া আমি যিখিনি নাখায় আমি গম পাম নাই গতিকে আমি কি উলিয়াম প্ৰথমতে আমি উলিয়াই লওঁ এন এম ইউনিয়ন টি উলিয়াওঁ এন ইউনিয়ন টি কিমান হ'ব এন এম প্লাছ এন টি মাইনাছ এন এম ইউনিয়ন টি ইণ্টাৰছেকশ্যন টি হ'ল এন এম কিমান 175 প্লাছ 300 মাইনাছ 110 কিমান পালোঁ আমি 365 এনচাৰ পালোঁ ইয়াত তলত লিখা তেতিয়াহ'লে আমি একো হেৰি নকৰাকৈ আমি লিখিব পাৰিম তেতিয়া therefore গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান কেনেকৈ বুজাম আমি কেনেকৈ বুজাম এন ইউ যিটো আছিলে এন ইউ পৰা কি বিয়োগ কৰিম এন এম ইউনিয়ন টি বিয়োগ কৰিম আমি অলপ আগতে কি দিছে অ'কে এইবোৰ নালাগে অ'কে মই ফাইট দিম বাৰু এইখন অ'কে এন ইউনিয়নটো কি আছিলে 550 আছিলে কুৱেশ্যনটো চাব পাৰা আৰু এম ইউনিয়ন টি কিমান পালোঁ 365 এনচাৰ কিমান পালোঁ আমি 1 সেইটোৱে আমাক আমাৰ এনচাৰ মানে আমি কি উলিয়ালোঁ এইটো আমি কেলৈ উলিয়ালোঁ এম ইউনিয়ন টি কেলৈ উলিয়ালোঁ কাৰণ এম ইউনিয়ন টি বুজাইছে যে এনেকুৱা ব্যক্তিখিনি বুজাইছে যিয়ে গাখীৰ খায় নাইবা মিল্ক খায় নাইবা কোনোবা মানে দুইটা খায় যিকোনো কোনোটা খায় সেই খোৱাটোৰ পৰা আমি গোটেইটোৰ পৰা যদি খোৱা কোনোবা বিয়োগ কৰি দিওঁ তেতিয়া নোখোৱাটো পামনে সেইটো কাম আছে 185 পালোঁ সেইটো কি আমাৰ তেতিয়াহ'লে এনচাৰ হেল্ল' এতিয়া আমি কুৱেশ্যন নাম্বাৰ আমি কুৱেশ্যন নাম্বাৰ 7ৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া আমাৰ 7টো ষ্টাৰ্ট কৰিম সলিউশ্যন এতিয়া কি কৈছে যে অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয় এটাৰ চাকৰিয়ালৰ মাজত
মাজত কৰা এটা জৰীপৰ পৰা পোৱা গ'ল যে তেওঁলোকৰ 80জন অসমীয়া, 70জন ইংৰাজী আৰু 50জনে অসমীয়া আৰু ইংৰাজী দুয়োটাই ক'ব পাৰে। জৰীপটোত অংশ লোৱা প্ৰতিজন চাকৰিয়ালে যদি অসমীয়া অথবা ইংৰাজী অথবা এই দুয়োটা ভাষাই ক'ব পাৰে তেন্তে তলত দিয়া কেইটামান নিৰ্ণয় কৰিব কৈছে। চিম্পলি আমি কি হ'ল অসমীয়া আৰু ইংলিছৰ দুটা কাৰণে আমি দুটা ছেট ধৰিলোঁ। ধৰা হ'ল অসমীয়া হ'ব পৰা চাকৰিয়ালৰ সংহতি কি আমি ধৰিলোঁ সেইটো আছামিজ, গতিকে এ ধৰিলোঁ। আৰু ইংৰাজী হ'ব পৰা পৰিয়ালৰ সংহতিটো আমি ধৰিলোঁ কি বুলি ধৰিলোঁ। এতিয়া অসমীয়া কিমানজন মানুহে কয়, কিমান দিয়া আছে 80জন, আৰু ইংলিছ কিমানজনে কয় 70জনে, আৰু দুয়োটা ভাষাই কিমানে ক'ব পাৰে 50জনে ক'ব পাৰে। এতিয়া আমাক প্ৰথমটো কুৱেশ্যন সুধিছে কি জৰীপটোত অংশ লোৱা মুঠ চাকৰিয়ালৰ সংখ্যা কিমান। মুঠ চাকৰিয়ালৰ সংখ্যাৰ কাৰণে কি কোনোবাইতো জানেই কিবা এটা ভাষা কোনোবাটো জানেই, গতিকে প্ৰথমটো কাৰণে আমি কি কৰিম, প্ৰথমে আমি লিখিম এন এ ইউনিয়ন ই, মানে কি কৈছে মুঠ চাকৰিয়ালৰ সংখ্যা। মানে কি হ'ল কথাটো এটা কনচেপ্ট জানিবা, ইয়াত যিটো ইউনিয়ন মানে এন ইউ যিটো হ'ব সেইটোৱে এন এ ইউনিয়ন ই, মানে দুইটা সমান হ'ব। কেলে সমান হ'ব, কাৰণ তাত বেলেগ বাহিৰা টাৰ্ম নাই, বাহিৰা বস্তু নাই, বেলেগ কোনোবাই নাজানে যে কোনোবা এটা বিষয় নাজানে বা কোনোবা বেলেগ ভাষা জানে, ইয়াত কথা নাই। এইটোত কৈছে কি যে কোনোবা এটা নহয় কোনোবা এটা ভাষা জানি, হয়তো ইংলিছ জানিব, নহ'লে আছামিজ জানিব, নহ'লে দুইটাই জানিব। গতিকে কি হ'ব ইয়াত এন ইউটোৱে কি হ'ব এন এ ইউনিয়ন ই হ'ব। গতিকে এন এ ইউনিয়ন ই কিমান এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি। গতিকে আমি কিমান পালোঁ 80 প্লাছ 70 মাইনাছ 50 কিমান পালোঁ আমি 100 পালোঁ। তেতিয়াহ'লে মুঠ চাকৰিয়ালৰ সংখ্যা কিমান পালোঁ আমি 100জন পালোঁ। এনেকৈ তলত লিখিবা মুঠ আগৰকেইটাও যেনেকৈ আছিল তেনেকৈও লিখিব লাগে দেই। চাকৰিয়াল কুৱেশ্যনটো চাই লিখিব পাবা, চাকৰিয়ালৰ সংখ্যা কিমান 100টা। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন কি কৈছে, তেওঁলোকৰ কিমানজনে একমাত্ৰ অসমীয়া ক'ব পাৰে। একমাত্ৰ অসমীয়া ক'ব পাৰোঁতে আমি কি লিখোঁ এন এ মাইনাছ বি লিখোঁ। আগতে পঢ়িছোঁ আছামিজ ক'ব পাৰে কিন্তু কি ক'ব নোৱাৰে, বি ক'ব নোৱাৰে, চৰি এন ই আছিল, ইংলিছ ক'ব নোৱাৰে। তেতিয়াহ'লে আমি কি লিখিম এতিয়া এইটো জেগাত এগুলো কিমান এন এ ইউনিয়ন ই মাইনাছ এন এ। যদি ফৰ্মুলা মনত নাই, মই আকৌ বাৰে বাৰে ৰিপিট কৰিছোঁ, য'ত আমি যিটো কৈছোঁ কি বুলি কয় কুৱেশ্যন চল্ভ কৰিছোঁ তাত এটা আমি ফৰ্মুলা লিখিছে নহয়, সেইটো বেলেগ এখন লগতে নোট কৰি যাব। ঠিক আছে, এতিয়া এন এ ইউনিয়ন বি ই কিমান হ'ব 100 মাইনাছ 80 কিমান পালোঁ আমি 20। এতিয়া আমাক যাম কুৱেশ্যন নম্বৰ 3 লে। কি আছে ক্লাছটো আছে তেওঁলোকৰ কিমানজনে একমাত্ৰ ইংৰাজী ক'ব পাৰে। একে প্লাছ উল্টাটো ই মাইনাছ এ কৰিম, কি হ'ব তেতিয়া ই কিমান আছে এন এ ইউনিয়ন ই মাইনাছ এন ই, গতিকে এনচাৰ কিমান হ'ব 100 মাইনাছ 70 ভেলু 30। মই বাৰে বাৰে আকৌ ৰিপিট কৰিছোঁ, বাৰে বাৰে আকৌ এবাৰ কৈ দিছোঁ যে হয়তো তোমালোকে ফৰ্মুলাখিনি হয়তো আগতে নাপাবও পাৰা, কিবা থাকি যাবও পাৰে, নাইবা পাহৰি যাব পাৰা। ঠিক আছে, তেতিয়া কি কৰিবা মানে এইখন এক্সট্ৰা নোট বনাবা, নোটবুক বনাবা, য'ত চেপ্টাৰ নাম লিখিবা ওপৰত আৰু তাৰ যিমান যি ফৰ্মুলা আছে গোটেইখিনি লিখিবা, লিখি থ'বা। এতিয়া য'ত য'ত ফৰ্মুলা পালা, এতিয়া এইটো এটা ফৰ্মুলা পালা, এইটো এটা ফৰ্মুলা পালে লগতে লিখি যাব। অলপ চিমিলাৰ হওক লাগিলে, এটা ফৰ্মুলা যদি দুবাৰো লিখা তেতিয়াহ'লে তোমালোকৰ একো প্ৰব্লেম নহয়, জাষ্ট লিখি যাব। ঠিক আছে, অ'কে। এতিয়া আমি কুৱেশ্যন নম্বৰ তেতিয়াহ'লে আমাৰ 7টো হৈ গ'ল, গতিকে আমি 8টো লৈ যাওঁ। এতিয়া 8 নম্বৰতে আমাৰ কি কৈছে যে 250জন সদস্য থকা এটা ক্লাবৰ 130জনে চাহ খায় আৰু 85জনে কফি নাখায় কৈছে হা।
কিন্তু চাহহে খায়। যদি সদস্যসকলৰ প্ৰতিজনেই চাহ আৰু কফিৰ ভিতৰত অতিকমেও কোনো এবিধ পানী সেৱন কৰে, তেতিয়াহ'লে আমাক দুটা উলিয়াই দিছে। ওকে, আমাৰ কোৱেশ্যনটো অকণমান খেলি মেলি হৈ যদি দেখিছে যদি অকণমান আমি চিম্পলিফাই কৰি লওঁ, ঠিক আছে। অ'কে, আমি ধৰা হ'ল তাৰপিছত লিখি লওঁ। ধৰা হ'ল চাহ খোৱা সদস্যৰ সংহতি, চাহ খোৱা সদস্যৰ সংহতি আমি কি ধৰিলোঁ? টি বুলি ধৰিলোঁ। আৰু কফি খোৱা সদস্যৰ সংহতিটো আমি কি ধৰিলোঁ? চি বুলি ধৰিলোঁ। এতিয়া চাহ কিমানে খায়? 130 জনে। আৰু দুইটা খায় কিমানে? 250 জনে। কাৰণ কি কোনোবাটো খায় 250 জন সদস্য আছে, কোনোবাটো খাবই, 250 জন হ'ল। আৰু চাহ খায় কিন্তু কি কফি নাখায় কিমান জনে? 85 জনে। তেতিয়াহ'লে প্ৰথমটো আমাক কি লাগে? কফি খোৱা সদস্যৰ সংখ্যা। কফি খোৱা সদস্যৰ সংখ্যা কি হ'ব? কফি খোৱা সদস্যৰ সংখ্যা এইটো হ'ব এন চি। এন চি কৰিলে কিমান? এন চি চি মাইনাছ এন চি মাইনাছ চি কিমান হ'ব? 250 মাইনাছ 5 কিমান পালোঁ? 165। এতিয়া আমি যাওঁ নেক্সট। কি আছে নেক্সট? দিছে চাহ নোখোৱা সদস্য উলিয়াব লাগে। লিখা চাহ খোৱা সদস্যৰ সংখ্যা, চাহ নোখোৱা সদস্যৰ সংখ্যা কিমান হ'ব? এন চাহ নাখায় কিন্তু কফিহে খায়। চাহ কি ক'লে? চাহ নাখায়, চাহ নোখোৱা সদস্য, চাহ নোখোৱা আৰু কফিহে খোৱা সদস্যৰ সংখ্যা কিমান হ'ব? এইটো এন চাহ খায়, চাহ নাখায় কিন্তু কফিহে খায়, গতিকে কি হ'ব? চি মাইনাছ কি হ'ব? চি মাইনাছ কি হ'ব? ইয়াৰ ফৰ্মুলা কি হ'ব? এন চি মাইনাছ এন পি ইণ্টাৰচেকশ্যন চি 165 মাইনাছ 45 এনচাৰ। তেনে প্ৰেক্টিচ কৰিবা, আহি যাব ফৰ্মুলাখিনি এক্সট্ৰা এখন কৰি লিখি ল'বা। আৰু যদি আৰু এটা কথা কৈ যদিহে ফৰ্মুলাত যদি এক্সামত পাহৰিও যোৱা তেতিয়াও এইটো উলিয়াব পাৰিবা। জাষ্ট তোমালোকৰ এটা কৰিব লাগিব, সময় থাকিব লাগিব, ঠিক আছে। এতিয়া কি কৰিবা তোমালোকে? হেণ্ড ডায়েগ্ৰাম সহায় ল'বা। হেণ্ড ডায়েগ্ৰাম সহায়ত এইখিনি কথা বুজি পাবা কি কৰিব লাগিব। হ'লে এতিয়া আমি যাওঁ কিমান? কুৱেশ্যন নাম্বাৰ 9। কুৱেশ্যন নাম্বাৰ 3টা আছে আৰু শেষ হ'ব। এতিয়া যাওঁ কুৱেশ্যন নাম্বাৰ কিমান? 9 সলিউশ্যন। এতিয়া কি কৈছে যে 90 জন ছাত্ৰ থকা এটা শ্ৰেণীৰ 60 জনে ভলীবল, 53 জনে বেডমিণ্টন আৰু 35 জনে এই দুয়োটা খেলেই খেলে, তেতিয়াহ'লে আমাক তলত কেইটামান বস্তু দিয়া আছে, সেইকেইটাও আমাক উলিয়াব লাগে। ধৰি লম তেতিয়াহ'লে প্ৰথম ধৰা হ'ল ভলীবল খেলা ছাত্ৰৰ সংহতি কিমান? এ। বেডমিণ্টন খেলা ছাত্ৰৰ সংহতি আমি ধৰিলোঁ বি বুলি ধৰিলোঁ, ঠিক আছে। তেতিয়াহ'লে টোটেল কিমান আছিলে ছাত্ৰ ছাত্ৰী? 90 আছিলে, গতিকে 90 হ'ল। তাৰপৰা এন এ কিমান হ'ল? অকল ভলীবল কিমান আছে? 60। অকল বেডমিণ্টনে কিমান খেলে? 53 জনে। আৰু দুয়োটা কিমান খেলে?
দুইটা খেলে 35 এতিয়া আমাক ফাৰ্ষ্ট উলিয়াব লাগে কি আমাক এতিয়া ফাৰ্ষ্ট উলিয়াব লাগে কি দুইটা খেলৰ এটা খেলেও নেখেলা দুইটা খেলৰ কোনো এটাও এটা খেল নেখেলা খেল বুলি লিখিলে হ'ল খেল নেখেলা ছাত্ৰৰ সংখ্যা কিমান দুইটা নেখেলা হলে সৰি দুইটা খেলে কোনোটা নেখেলা হলে আমি কি লিখো আগতে পৰা কৈছো যে এন এ ইউনিয়ন বি কমপ্লিমেন্ট এন এ ইউনিয়ন বি মানে কি বুজাইছে যে দুইটা খেল খেলে মানে কোনোবা এটা দুইটা খেল কোনোবা এটা খেলে আৰু এতিয়া কমপ্লিমেন্ট দিয়াৰ লগে লগে কি বুজালে এই নেখেলাখিনিৰ কথা গুচি গৈছে ইকুৱেল কিমান হ'ব এন ইউ মাইনাছ এন এ ইউনিয়ন বি এতিয়া এন ইউটো হৈ থাকিলে আমি এইটো আমি আকৌ ভাগিব লাগিব কাৰণ আমি ইয়াৰ ভেলুখিনি নাজানো এন এ ইউনিয়ন বি কিমান হ'ব এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি গতিকে আমি লিখোঁ এটা ভেলুটো পুট কৰি দিওঁ 90 minus 60 plus 53 minus 35 গতিকে আমি সলভ কৰিলে আমি এনসাৰ কিমান পাম 12 আমি কোৱেশ্চন নম্বৰ 2 লৈ যাওঁ এতিয়া নেক্সটটো কি কৈছে নেক্সটটো কৈছে যে কিমানজনে মাত্ৰ বেডমিণ্টন খেলে কিন্তু ভলিবল নেখেলে বেডমিণ্টন খেলে কিন্তু ভলিবল ঠিক আছে ভলিবল নেখেলা ছাত্ৰৰ সংখ্যা কিমান হ'ব এন এ মাইনাছ বি কিমান হ'ব এন এ মাইনাছ এন বি কিমান হ'ল 60 মাইনাছ 35 একদম একেবাৰে সহজ কৈছে আপোনালোকে জাষ্ট প্ৰেক্টিছ কৰিবা আৰু যদিহে বুজি নাপায় ক'বা ঠিক আছে মই আৰু যদি এক্সট্ৰা ভিডিঅ মানে কেইজনৰ বনাওঁ বেলেগ এক্সট্ৰাকৈ ভিডিঅ বনাই দিম যে কোনটো কি আছে ডাউট ঠিক আছে অ'কে 60 মাইনাছ 35 পালোঁ তেতিয়া আমি এনচাৰ কি হ'ব তেতিয়াহ'লে 25 ঠিক তেনেকৈ আমি কুৱেশ্যন নম্বৰ 3টো কি কৈছে কিমানজনে মাত্ৰ ভলীবল খেলে কিন্তু বেডমিণ্টন নেখেলে উল্টাটো হ'ব এতিয়া ভলীবল খেলে কিন্তু কি হয় বেডমিণ্টন নেখেলা ছাত্ৰৰ সংখ্যা কেনেকৈ লিখিম এন এ মাইনাছ বি আছিলে কি হ'ব বি মাইনাছ এ হ'ব চিম্পল এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি হ'ল এতিয়া এন বি কিমান আছিলে 53 আছিলে 53 মাইনাছ 35 আমি কিমান পালোঁ 18 পালোঁ এতিয়া আমাৰ এইটো কি এনচাৰ ক্লাছ আছে 4 গতিকে আছে কিমানজনে এই দুইটাৰ অতি কোনো এটা খেল হ'লেও খেলে মানে কোনোবা এটা খেলে দুয়োটাৰ অতি কমেও এটা খেল খেলা ছাত্ৰৰ সংখ্যা মানে এইটো কি বুজায় এ ইউনিয়ন বি মানে কি বুজায় যে এ খেলে বা ভলীবল খেলে নাইবা বেডমিণ্টন খেলে নাইবা দুইটাই খেলে চব আছে কি হ'ব এতিয়া তাত কি থাকে আৰু দুইটা খেলাটো আমি এতিয়া আমি কি পাওঁ 60 প্লাছ 53 মাইনাছ 35 ইকুৱেল আমি কি পালোঁ 78 এইটো হৈছে আমাৰ এনচাৰ আৰু কুৱেশ্যন নম্বৰ আমাৰ 9টো শেষ হ'ল এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 10 লাষ্ট ছেকেণ্ড কুৱেশ্যন
এতিয়া ইয়াত কি কৈছে, এতিয়া এখন নগৰৰ 1500 পৰিয়ালৰ মাজত চলোৱা এটা পিয়লৰ পৰা জনা গৈছে যে তাৰে 1263টা পৰিয়ালত টিভি, 339টা পৰিয়ালত ৰেডিঅ' আৰু 197টা পৰিয়ালত টিভি আৰু ৰেডিঅ'ৰ কোনোটোৱেই নাই। এতিয়া হৈছে কিমানটা পৰিয়ালত টিভি আৰু ৰেডিঅ' দুইটাই আছে। অ'কে, ধৰা হ'ল আমি ফাৰ্ষ্ট বস্তুখিনি লওঁ। এতিয়া আমি এইটো কি দিয়া আছে, অ'কে, এতিয়া আমি ধৰা হ'ল বস্তুখিনি লিখি লওঁ কি কি দিয়া আছিলে। আৰু এই কুৱেশ্যনটোত কি দিয়া আছে, এখন টোকা দিয়া আছে আৰু তাত এটা ভেন ডায়াগ্ৰাম দিয়া আছে। ঠিক আছে, আমি কেনেকৈ হয় এইটো ইউজ কৰিম। অ'কে, সমাধান আমি লিখোঁ তেতিয়াহ'লে, চলিউশ্যন লিখিলোঁ। ধৰা হ'ল টিভি থকা পৰিয়ালৰ সংহতিটোক আমি কি বুলি ধৰিলোঁ? ৰেডিঅ' থকা পৰিয়ালৰ সংহতিটোক আমি কি ধৰিলোঁ? R ধৰিলোঁ। এতিয়া প্ৰথম কি হ'ব তেতিয়াহ'লে, টোটেল কিমান আছিলে, এই মানে নগৰখনৰ কিমান আছিলে, 1500 মানুহ আছিলে। টিভি কিমান আছে, 1263টা আছে, আৰু ৰেডিঅ' কিমানটা আছে, 639 আছিলে ন, 639 ছেকেণ্ড। এন ৰেডিঅ' কিমান আছিল তেতিয়াহ'লে, 639 আৰু এন টি কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন আৰ কমপ্লিমেণ্ট ইকুৱেল কিমান দিয়া আছে, 197। মানে কি এটাও নাই, আমি ছেকেণ্ড এটা কমপ্লিট পাওঁ ইয়াত। এইটোত আমি লিখা, আমি কি লিখিব পাওঁ, এনেকৈ লিখিব পাওঁ দেই, এন মই আগত শিকোৱা নিচিনা টি ইউনিয়ন আৰ কমপ্লিমেণ্ট ইকুৱেল কিমান, 197 বুলি লিখিব পাওঁ। এইটোৱে কি বুজায়, কোনোবা এটা আছে, এইটো মানে কি এটাও নাই। ঠিক আছে, গতিকে এটাও নোপোৱাটো। অ'কে, এতিয়া আমি কি উলিয়াব লাগে, ফাৰ্ষ্টে আমি এটা বস্তু উলিয়ালো। ঠিক আছে, কি উলিয়াম, এন টি ইউনিয়ন আৰ কমপ্লিমেণ্ট ইকুৱেল টু এন ইউ মাইনাছ এন টি ইউনিয়ন আৰ হ'ব। এইটো জানো জানো। এতিয়া আমি এইটো ভেলু জানো, গতিকে আমি ইয়াৰ ভেলু বহাই দিলোঁ। ইয়াৰ ভেলু জানো, ইয়াৰ ভেলু বহাই দিলোঁ। তেতিয়া আমি কি ভেলু পাই গ'লো, আমি এই ভেলুটো পাই গ'লো। তেতিয়াহ'লে কিমান পালো, এন টি ইউনিয়ন আৰটো কিমান হ'ল তেতিয়াহ'লে 1303 পালো। ঠিক আছে, কমটো কৰিব পাৰিব নহয়, এইটো আপুনি এইফালে গুচি লৈ আহিছোঁ 1500 পৰা, তাৰপৰা এইটো এইফালে লৈ আহিছোঁ 1500 পৰা 197টো মাইনাছ কৰিলোঁ 1303 পালোঁ। অ'কে, আমাক মানে এইটো ভেলুটো আমাক প্ৰয়োজন হয়, কাৰণে আমি উলিয়াই লৈছোঁ। এতিয়া আমি নেক্সট কৰিম, প্ৰথমটো কি আছে, এতিয়া প্ৰথমটোত কৈছে কি কিমানটা পৰিয়ালত টিভি আৰু ৰেডিঅ' দুইটাই আছে। টিভি আৰু ৰেডিঅ' দুয়োটা থকা পৰিয়ালৰ সংখ্যা। কেনেকৈ উলিয়াম পৰিয়ালৰ সংখ্যাটো, এন টি ইণ্টাৰছেকশ্যন আৰ কিমান হ'ব, এইটো এন টি প্লাছ এন আৰ মাইনাছ এন টি ইউনিয়ন আৰ
মানে আগতে কি হয় এইটো ইফালে থাকে এইটো ইফালে থাকে উল্টা হৈ গৈছে সেইটো এতিয়া আমাৰ n টি কিমান 1 2 60 প্লাস 6 39 মাইনাস 20 3 আমি ইকুৱেল টু কিমান হ'ব তেতিয়া যদি আমি সলভ কৰো ইকুৱেল টু 599 পাবা এনসার এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 2 লে যাওঁ কোৱেশ্চন নম্বৰ 2 লে যাইলো 2 টো কি কৈছে যে অকল ডিভি থকা সেইখিনি হৈ যাব ডিভি থকা ইনটু ৰেডিঅ নথকা পৰিয়ালৰ সংখ্যা কিমান হ'ব টিভি আছে টি মান টি মাইনাস r আহিলে গতিকে ফৰ্মুলা আমি ইউজ কৰিলো জেনেৰেল ফৰ্মুলা আমি ডাইৰেক্ট পাই গ'লো r কিমান হ'ব 1260 মাইনাস 599 পাইছিলো কিমান পালো তেতিয়ালে 664 নম্বৰ 3 আমি কৈ দিও লগতে একে কি আছে এবাৰ ৰেডিঅ আছে ৰেডিঅ থকা ইনটু টিভি নথকা পৰিয়ালৰ সংখ্যা কিমান n r minus কিমান হ'ব n r minus n r r ইন্টারসেকশন t বা t ইন্টারসেকশন r একেইটা কথাই গতিকে তোমালোকে তিনটা r দিব পাৰা ঠিক আছে কিমান দিলে 639 minus 599 কিমান হ'ব এনসার 40 ঠিক আমাৰ সেইটো হ'ল এনসার আৰু আছে আৰু নাই বাৰু এখন আমি এতিয়া লাষ্ট কোৱেশ্চন যাম লাষ্ট কোৱেশ্চন অকনমান দীঘল হ'ব পেপাৰত উলিয়াব লাগিব ওকে 11 সলিউশন লিখা ইয়াত কি কৈছে যে এটা শ্ৰেণীৰ 180 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 74 গৰাকীয়ে গণিত 81 গৰাকীয়ে পদাৰ্থ বিজ্ঞান আৰু 80 গৰাকীয়ে ৰাসায়ন বিজ্ঞান অধ্যয়ন কৰে তদুপৰি 34 গৰাকীয়ে গণিত আৰু পদাৰ্থ বিজ্ঞান দুয়োটাই 30 গৰাকীয়ে গণিত আৰু ৰাসায়ন বিজ্ঞান দুয়োটাই 33 গৰাকীয়ে পদাৰ্থ বিজ্ঞান আৰু ৰাসায়নিক বিজ্ঞান দুয়োটাই অধ্যয়ন কৰে যদি 18 গৰাকীয়ে এই তিনিটা বিষয় অধ্যয়ন কৰে তেন্তে আমি এই তলত দিয়া এইখিনি উলিয়াব লাগে প্ৰথমে আমি ধৰি লম ধৰা হ'ল শ্ৰেণীটোত থকা সকলো শিক্ষাৰ্থীৰ সংহতিটোক আমি বুজাম ইউএ তাৰ পাছত গণিত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংহতিটোক আমি এমএ দি বুজাইছো আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংহতিটোক আমি কি বুলি নাম দিছো আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংহতিটোক আমি চি বুলি নামকৰণ কৰিছো এতিয়া ইয়াত কেইটামান বস্তু দিয়া আছে কি দিয়া আছে তেনেকে দিয়া আছে কি টোটেল কিমান আছে শিক্ষাৰ্থী 180 মেথছ কিমানে পঢ়ে গণিত কিমানে পঢ়ে 76 পদাৰ্থ বিজ্ঞান কিমানে পঢ়ে 81 ৰাসায়ন বিজ্ঞান পঢ়ে 80 তাৰপৰা আকৌ দিয়া আছে যে পদাৰ্থ বিজ্ঞান আৰু গণিত দুইটা পঢ়ে কিমানে 34 তাৰপৰা কি গণিত আৰু পদাৰ্থ বিজ্ঞান ৰাসায়ন বিজ্ঞান কিমানে পঢ়ে 30 পদাৰ্থ বিজ্ঞানৰ আৰু কেমিষ্ট্ৰি মানে ৰাসায়ন বিজ্ঞান কিমানে পঢ়ে 33 আৰু এটা লাষ্ট দিয়া আছে কি দিয়া আছে যে গুটেইখিনি পঢ়ে গণিত পঢ়ে পদাৰ্থ বিজ্ঞান পঢ়ে আৰু লগতে ৰসায়ন বিজ্ঞান পঢ়ে কিমান গৰাকী 18 গৰাকী তেতিয়াহ'লে আমি উলিয়াব লাগে ফাৰ্ষ্ট কোৱেশ্চন উলিয়াব লাগে প্ৰথমটো কি আছে একমাত্ৰ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা
শিক্ষাৰ্থীৰ সংখ্যা একমাত্ৰ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংখ্যা কেনেকৈ উলিয়াম আমি? কেনেকৈ উলিয়াম? চিম্পল ফৰ্মুলা এন পি মানে কি? পদাৰ্থ বিজ্ঞান পঢ়িছে, ইণ্টাৰছেকশ্যন এম কমপ্লিমেণ্ট মানে মেথমেটিক্স নাই পঢ়া মানে গণিত নাই পঢ়া, ইণ্টাৰছেকশ্যন চি কমপ্লিমেণ্ট মানে কি কেমিষ্ট্ৰি নাই পঢ়া মানে ৰাসায়নিক বিজ্ঞান নাই পঢ়া। এইটো আমি কি লিখিম? এইটো এন পি ইউনিয়ন এম ইউনিয়ন চি হোল কমপ্লিমেণ্ট লিখিব পাৰিম। এনেকৈ বিকেট দিব পাৰোঁ, ঠিক আছে, প্ৰব্লেম। এতিয়া আমি কেনেকৈ লিখিম এইটোকে? চিম্পলিফাই কৰিম আৰু পি মাইনাছ এন পি পালো। এতিয়া এইটো সেকেন্ড ফুট এতিয়া আমি কি লিখিম? এতিয়া আমি এইটো আকৌ কেনেকৈ লিখিব পাৰিম? হ'ল এতিয়া আমি এইটো কি পাম তেতিয়াহ'লে? এন পি মাইনাছ এক ছেকেণ্ড এন পি ইণ্টাৰছেকশ্যন এম প্লাছ আহিব, অ'কে, প্লাছ এন পি ইণ্টাৰছেকশ্যন চি মাইনাছ এন পি ইণ্টাৰছেকশ্যন এম ইণ্টাৰছেকশ্যন চি আহিব। এন পিটো এন পিকে থাকিলে মাইনাছ আহিলে আৰু বাকী এই টাৰ্মটো চেঞ্জ হ'ল। কেলে চেঞ্জ হ'ল মানে আমি কি জানো এই টাৰ্মটো দেখিবলৈ কেনেকুৱা হৈছে? এন এইটো গোটেই টাৰ্মটো এটা বুলি ধৰা, এই গোটেই টাৰ্মটো এটা বুলি ধৰা, তেতিয়া কি হ'ব? এন এ ইউনিয়ন বি হৈ আছে নে? আছে। এ ইউনিয়ন বি মানে কিমান? এন এ মানে এটো পি ইউনিয়ন নহয় জানো? পি সেইকাৰণে পি ইণ্টাৰছেকশ্যন লিখিছোঁ। গতিকে এইটো বি বুজাইছে, তাৰপৰা মাইনাছ কি বুজায়? এন এ ইণ্টাৰছেকশ্যন বি বুজায়। এ ইণ্টাৰছেকশ্যন বি জেগাত কি পাইছোঁ আমি? পি ইণ্টাৰছেকশ্যন এম ইণ্টাৰছেকশ্যন চি। আকৌ যেনিবা পি ইণ্টাৰছেকশ্যন পি হয়, দুটাই পি ইণ্টাৰছেকশ্যন পি থকাটো এটা থাকিলেও একেটা বুজায়, ঠিক আছে? গতিকে আমি সেইটো এনেকৈ বুজি পালা নহয়? এতিয়া কিমান তেতিয়াহ'লে 81 মাইনাছ 34। ভালকৈ এই কনচেপ্টটো অলপ ভালকৈ চাব লাগিলে। মই অ'কে আজিতো এইটো মই চেপ্টাৰ শেষ কৰি দিম। কাইলৈ যিটো নেক্সট ষ্টাৰ্ট কৰিম, নেক্সট ষ্টাৰ্ট কৰাৰ লগে লগে এই কনচেপ্টটো মই ক্লিয়াৰ কৰিম, ঠিক আছে? অকণমান চিন্তা কৰিবলগীয়া নাই, মেক্সিমাম বুজি পাবা, কিছুমানে হয়তো বুজি নাপাব পাৰা, কোনো প্ৰব্লেম নাই। অলপ ডাউট হৈ আমি 32 পালোঁ। এতিয়া নেক্সট কুৱেশ্যন, কিমান কুৱেশ্যন? একমাত্ৰ ৰসায়ন একেই কেমেষ্ট্ৰি পঢ়িছে, বাকী এইটো নাই পঢ়া, এইটো নাই পঢ়া, এইটো আছে, ঠিক আছে? একেই একজেক্ট একেই, ঠিক আছে?
আমি এখন ইয়াত লিখি দিছোঁ লগতে minus 18 হ'ব 80 minus 45 35 মানে এইখিনি মই যথেষ্ট স্পীড কৰি দিম মই লগতে আৰু এবাৰ বুজাই দিম নহ'লে ঠিক আছে কি হ'ল কথাটো যে আমাক কি লাগে ৰাসায়নিক বিজ্ঞানৰ অধ্যয়ন কৰা লাগে গতিকে কি হ'ল ৰাসায়নিক বিজ্ঞানটো আমি এনেকৈ চিটো আমি এনেকৈ ৰাখিলোঁ বাকীখিনি কি ৰেজিষ্টেঞ্চ দি কমপ্লিমেণ্ট দিলোঁ কমপ্লিমেণ্ট মানে কি নপঢ়া কথাটো বুজায় মানে কি মেথছ নপঢ়ে আৰু ফিজিক্স নপঢ়ে তেতিয়াহ'লে আমি কি পালোঁ এই ফৰ্মুলাটো আমি কি পাওঁ ইয়াৰ মাজৰ ফৰ্মুলাটো কি হয় এম ইউনিয়ন ডি কমপ্লিমেণ্ট হয় এনেকৈ লিখক পাওঁ দুইটা এইটো গ্ৰামৰ পৰা আমি এই দুটা পাওঁ ঠিক আছে তাৰপৰা আমি কি কৰিলোঁ এই দুটা টাৰ্ম এক্সট্ৰা টাৰ্ম কৰি দিলোঁ এন এইটো আৰু এইটো হ'ল এতিয়া আমি কি কৰিলোঁ প্ৰথমতে যিটো এন চি আছিলে সেইটো আগলৈ লৈ আহিলোঁ বাকী এইটো এইফালে থাকিলে তাৰপৰা এই কমপ্লিমেণ্টটো নাইকিয়া কৰোঁতে কি হ'ল এইটো মাইনাছ চিন হৈ গ'ল ঠিক আছে হ'ল এইখিনি টাৰ্ম এইখিনি কথা বুজি পালে নহয় হ'ল তেতিয়াহ'লে এন চি মাইনাছ এতিয়া এইটো বস্তুটো কি হ'ল এতিয়া এই বস্তুটো ইয়াৰ কি বুলি কয় ৰ'বা এই বস্তুটো মানে এই বস্তুটো যিয়ে নহওক এইটোৱে হওক বা এইটোৱে হওক এইটোৱেটো কি হ'ল এই চিংগল টাৰ্মটো এইটোৱে এইটোৰ লগত আমি কি হৈ গ'ল লগ লাগি গ'ল মানে মাল্টিপ্লাই যেনেকৈ হয় তেনেকৈ লগ লাগি গ'ল কেনেকৈ হয় বস্তুটো যিটো আগত চিন আছে ভুল হ'ল ইণ্টাৰচেকশ্যন হ'ব ঠিক আছে এইটো অ'কে আগত যিটো চিন আছে সেই চিনটোৱে আমি গৈ এইটোৰ লগত লগ দিম মানে কি এম এনেকৈ আছে আৰু এই কি আছে ইণ্টাৰচেকশ্যন চি আছে গতিকে ইণ্টাৰচেকশ্যন চি বহিলে তাৰপৰা মাজত ইউনিয়ন আছিলে গতিকে ইউনিয়ন বহিলে তাৰপৰা ঠিক তেনেকৈতো কি হ'ল চি আছিলে ইণ্টাৰচেকশ্যন চি বহিলেগে পিটো তেনেকৈ আছিল ঠিক আছে এনেকৈ পালোঁ সেইটো বুজি পালোঁ তাৰপৰা এইটো কি হ'ল এন এ ইউনিয়ন বি ফৰ্মত আছে গতিকে এন এ ইউনিয়ন বি ফৰ্ম কিমান এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰচেকশ্যন বি সেইটো ফৰ্মুলা ইউজ কৰিছোঁ তাৰপৰা ভেলুখিনি আমি জানো তাত দিয়া আছিলে গতিকেখিনি ফুটকৈ আমি লাষ্টত পালোঁ 25 পালোঁ সেইটো আমাৰ কি হ'ব এনচাৰ এতিয়া কুৱেশ্যন নম্বৰ 3 যাওঁ এইটো কৈছে কিমানগৰাকী শিক্ষাৰ্থীয়ে একমাত্ৰ গণিত অধ্যয়ন কৰে ঠিক আছে অকণমান এইখিনি স্পীড কৰি দিওঁ একমাত্ৰ গণিত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব এটা যদি পৰা বাকীখিনি ধুনীয়াকৈ পাই যাব এইটো পেকেট দিব পাৰে এটা কি কি ভ্যালু দিয়া আছে 76 মাইনাস ব্ৰেকেটৰ ভিতৰত আছে কিনি 34 প্লাস 30 মাইনাস 18 কিমান হ'ব এইটো 30 হ'ব এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 4টো আছে কিতাপ 4টোত কি কৈছে যে গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা হয় কিন্তু ৰাসায়নিক বিজ্ঞান অধ্যয়ন নকৰা শিক্ষাৰ্থীৰ সংখ্যা উলিয়াব আছে তেতিয়াহ'লে আমি চিম্পল ফৰ্মুলা ইউজ কৰিম কি এম ইণ্টাৰচেকশ্যন পি ইণ্টাৰচেকশ্যন চি কমপ্লিমেণ্ট মানে কি বুলি কয় পদাৰ্থ বিজ্ঞান নপঢ়ে কিন্তু মেথছ আৰু ৰাসায়নিক বিজ্ঞান অধ্যয়ন নকৰে কিন্তু পদাৰ্থ বিজ্ঞান আৰু গণিত অধ্যয়ন কৰে তেতিয়াহ'লে এইটো আমি এনচাৰ কেনেকৈ হ'ব তেতিয়াহ'লে ইকুৱেল টু কি হ'ব ইকুৱেল টু এম ইণ্টাৰচেকশ্যন পি মাইনাছ এম ইণ্টাৰচেকশ্যন পি ইণ্টাৰচেকশ্যন চি কেনেকৈ হ'ল এতিয়া এইটো আমি যিটো ফৰ্মুলা ইউজ কৰিছোঁ এই ফৰ্মুলাটো কেনেকৈ আহিছে মই কৈ দিছোঁ ঠিক আছে এইটো আমি ভেন ডায়েগ্ৰামৰ সহায়ত আমি কেনেকৈ এক্সপ্লেইন কৰিম অ'কে আমাক ইয়াত তিনিটা আছিলে হয়নে তিনিটা কি আছিলে মেথছ ফিজিক্স আৰু কেমিষ্ট্ৰি ঠিক আছে এতিয়া হ'ল কি কথাটো যে কি ক'লে এম পঢ়ে বুলি ক'লে এম পঢ়ে মানে কোনখিনি আহিলে অ'কে মই কালাৰ চেঞ্জ কৰি লওঁ মই এইটো ডাইৰেক্ট ফৰ্মুলা ইউজ নকৰোঁ অ'কে মই এইটো ডায়েগ্ৰামৰ সহায়ত কেনেকৈ ফৰ্মুলাটো ইউজ কৰিম এতিয়া আমি কি কৰিলোঁ এই এমটো আহিলে হয়নে
সৰি ওকে মানে ঠিকে আছে এইটো এমটো আহিলে কিন্তু আমাক কি লাগে এম ইণ্টাৰছেকশ্যন পি ইণ্টাৰছেকশ্যন চি কমপ্লিমেণ্ট মানে কি এতিয়া এইটো কি আহিলে এমৰ কাৰণে আহিলে এইখিনি আহিলে ওকে তাৰপাছতে আমি বেলেগ এটা চাওঁ এতিয়া চাওঁ পি কাৰণে পি কোনখিনি আহিলে পি এইখিনি আহিলে গোটেইখিনি কথা হ'ল পি এইখিনি আহিলে এক ছেকেণ্ড তাৰপিছত থাকিব নহয় এম এ গোটেইখিনি আহিছিলে নহয় এম গোটেইখিনি এতিয়া চি গোটেইখিনি আহিলে এখন আহিলে তাৰপৰা এতিয়া চি হয় চি কোনখিনি এতিয়া কৈছে কি চি কমপ্লিমেণ্ট মানে চি এ বাহিৰে তাৰ বাহিৰে চোৱা আহিয়ে চব বাহিৰে এইখিনি চব মানে চব তাৰ বাহিৰে মানে কি হয় তেতিয়া তাৰ ভিতৰত কিখিনি এইখিনিও পৰিলে মানে কি হয় পি আৰু এমটো মাজত পৰিলে ভিতৰত পৰিলে তেতিয়াহ'লে কি হ'ব ইয়াত আটাইতকৈ কমন ক'ত পৰিছে তেতিয়াহ'লে আমি যদি ভালকৈ যদি লক্ষ্য কৰোঁ আটাইতকৈ কমন ক'ত পৰিছে তেতিয়াহ'লে আমাক কমন পৰিছে কমন ক'ত পৰিছে এইটো পাৰ্টৰ হয় এইটো পাৰ্টৰ এইটো পাৰ্টত কমনটো পৰিছে হয়নে কাৰণ কি ইয়াত এমটো আহিছে পিটো আহিছে কিন্তু চিটো অহা নাই হয়নে হয় এইটোৱে হয় এতিয়া আমি এইটো পাৰ্টে উলিয়াব লাগে এই পাৰ্টটো এতিয়া কেনেকৈ উলিয়াম আমি মানে যদি আমি আকৌ ডায়াগ্ৰামটা কি হ'ল তেতিয়াহ'লে মানে এইকণে বুজালে এইকণ হয়নে এইকণে বুজাইছে তে এইকণে বুজাবলৈ হ'লে আমি কি লিখিম কেনেকৈ লিখিলোঁ এম ইণ্টাৰছেকশ্যন পি মানে কি এইটো এম আছিলে এইটো পি আছিলে এইটো চি আছিলে হয়নে এম ইণ্টাৰছেকশ্যন পি এইটো পালোঁনে পালোঁ মানে কি বুজালে সেইটো এইকণে কি বুজালে সেইকণে বুজালে কি এই গোটেইকণ বুজালে কিন্তু আমাক লাগে কি অকল এইকণহে লাগে উপৰকণহে লাগে তলকণ নালাগে নহয় সেই তলকণ নিমখ কৰিবলৈ কি লিখিম আমি মাইনাছ লিখিলোঁ মাইনাছ কি মাইনাছ কৰিম এম ইণ্টাৰছেকশ্যন পি ইণ্টাৰছেকশ্যন চি গোটেইকেইটা কমন পাৰ্টটো এতিয়া যদি ভালকৈ যদি মন কৰা তেতিয়াহ'লে এটা বস্তু দেখিবা কি এম পি আৰু চি গোটেইকেইটা কমন পাৰ্টটো এইটো হয়নে হয় গতিকে আমি গোটেই পাৰ্টটো কি হয় এইটো তাৰপৰা যদি আমি এইকণ যদি মাইনাছ কৰি তেতিয়া আমি এইকণ পামনে পাম গতিকে আমি সেইটোৱে ইউজ কৰিছিলোঁ তেতিয়াহ'লে নোট কৰা তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে অ'কে গম পালোঁ কেনেকৈ আহিলে 34 - 18 ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিবা যদি এক্সামত আহে যদি পাহৰি যাওঁ তেতিয়াহ'লে এনেকৈ ডাইগ্ৰাম লিখি চাব পাৰোঁ অকল এইটো কুৱেশ্যন বুলি নহয় যিকোনো কুৱেশ্যনত যদি এনেকুৱাকৈ যদি ফৰ্মুলা যদি মনলৈ অহা নাই তেতিয়াহ'লে টাইম আহিলে এনেকৈ ডাইগ্ৰাম ড্ৰ কৰি চাবা এতিয়া এটা এনচাৰ কিমান হ'ল তেতিয়াহ'লে 34 - 18 16 হৈ যায় ন 16 ঠিক তেনেকৈ কুৱেশ্যন নাম্বাৰ আমি 5লৈ গ'লোঁ কুৱেশ্যন নম্বৰ 5ৰ কি কৈছে কিমানগৰাকীয়ে পদাৰ্থ ৰাসায়নিক বিজ্ঞান অধ্যয়ন কৰে কিন্তু গণিত বিজ্ঞান অধ্যয়ন নকৰে বুলি কৈছে চেম কুৱেশ্যনে হয় যে আমি সেইটো কেনেকৈ লিখিম পদাৰ্থ বিজ্ঞান আৰু ৰাসায়নিক বিজ্ঞান আছে ন ৰসায়ন বিজ্ঞান অধ্যয়ন কৰা কিন্তু গণিত অধ্যয়ন নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব তেতিয়াহ'লে একেই আগৰ নিচিনা পি ইণ্টাৰছেকশ্যন চি ইণ্টাৰছেকশ্যন এম কমপ্লিমেণ্ট মানে মেথছ নপঢ়ে মানে এনেকৈ দিছে এতিয়া আগৰ জেনেৰেল ফৰ্মুলা ইউজ কৰিম সেইটো তাত লিখিলোঁ মাইনাছ এম ইণ্টাৰছেকশ্যন পি ইণ্টাৰছেকশ্যন চি তাক লিখিম 33 - 18 হ'ব কিমান হ'ব আমাৰ এনচাৰ হ'ল 15 এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 6লৈ 6টো কি কৈছে 6টো একেই ৰসায়ন বিজ্ঞান আৰু গণিত অধ্যয়ন কৰা কিন্তু পদাৰ্থ বিজ্ঞান
অধ্যয়ন নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব n c ইণ্টাৰচেকশ্যন m ইণ্টাৰচেকশ্যন p কমপ্লিমেণ্ট মানে পদাৰ্থ বিজ্ঞান নপঢ়ে তাৰ বাহিৰে কেমেষ্ট্ৰি মানে ৰাসায়নিক বিজ্ঞান আৰু গণিত দুইটা পঢ়ে তেতিয়াহ'লে আমাৰ এনচাৰ কি হ'ব ইণ্টাৰচেকশ্যন m মাইনাছ n c ইণ্টাৰচেকশ্যন m ইণ্টাৰচেকশ্যন p তেতিয়াহ'লে কিমান হ'ব 30 মাইনাছ 18 কিমান হ'ব এনচাৰ 12 এতিয়াতো আমি কুৱেশ্যন নাম্বাৰ 7 আৰু এইটোৱে হৈছে লাষ্ট কুৱেশ্যন অনুশীলনীটোৰ গতিকে লাষ্ট কুৱেশ্যনটোত কি কৈছে যে তিনিটা বিষয়ৰ এটা বিষয় অধ্যয়ন নকৰা বুলি কৈছে গতিকে লিখা তিনিটা বিষয়ৰ এটাও অধ্যয়ন নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব n m কমপ্লিমেণ্ট এনেকৈ ইণ্টাৰচেকশ্যন p কমপ্লিমেণ্ট ইণ্টাৰচেকশ্যন c কমপ্লিমেণ্ট কিমান হ'ব তেতিয়াহ'লে এনচাৰটো কিমান হ'ব n m অ'কে m ইউনিয়ন p ইউনিয়ন c হ'ল কমপ্লিমেণ্ট হ'ব আমি কি লিখিম তেতিয়াহ'লে n u মাইনাছ n m ইউনিয়ন p ইউনিয়ন c লিখিম আমি ডাইৰেক্ট এইটো ফৰ্মুলা ইউজ কৰিব পাৰোঁ ঠিক আছে কি হ'ব 180 আছে টোটেল মাইনাছ এইখিনি এতিয়া আমি ভাগ কৰিব লাগিব ন কাম কৰোঁ ভাগ কৰিব লাগিব গতিকে কি লিখিম n m প্লাছ n p প্লাছ n c মাইনাছ n m ইণ্টাৰচেকশ্যন p মাইনাছ n p ইণ্টাৰচেকশ্যন c মাইনাছ n m এক ছেকেণ্ড কিবা থাকি গ'ল c হ'ল ন তাৰপৰা m ইণ্টাৰচেকশ্যন p ইণ্টাৰচেকশ্যন c m ইণ্টাৰচেকশ্যন c প্লাছ n m ইণ্টাৰচেকশ্যন p ইণ্টাৰচেকশ্যন c অ'কে কি আহিলে এইখিনি টাৰ্ম পজিটিভ থাকিলে তিনিটা টাৰ্ম আকৌ নিগেটিভ হ'ল তাৰপৰা লাষ্টত যিটো ইণ্টাৰচেকশ্যন টাৰ্ম সেইটো আকৌ পজিটিভ হ'ল এইটো মই ৰিকমেণ্ড কৰিম কি যে এই ভেলুটো ইয়াৰ পৰা এই যে ষ্টেপ পাইছোঁ এইটো তোমালোকে ডাইৰেক্ট বহীত লিখি থোৱা মনত ৰাখি লোৱা এইখিনি তুমি ডায়েগ্ৰাম চাই আকৌ এইটো প্ৰব্লেম হ'ব পাৰে গতিকে ডায়েগ্ৰামৰ ইমান ভৰসা নকৰিবা ডায়েগ্ৰাম তেতিয়া ইউজ কৰিবা যেতিয়া তোমালোকে সম্পূৰ্ণ পাহৰি গ'লা মানে ঠিক আছে আৰু যদি তোমালোকৰ টাইম থাকে বাকী এইটো ডাইৰেক্ট ফৰ্মুলা মনত ৰাখিবা এইটো ইকুৱেল টু এইটো বুলি তেতিয়াহ'লে কি হ'ব এতিয়া আমি ভেলুখিনি পুট কৰিম 180 মাইনাছ 76 প্লাছ 81 মাইনাছ 80 মাইনাছ 34 এইপিনে আছে 33 30 দিয়া আছে আৰু এইটো পালোঁ আমি 18 এতিয়া আমি এনচাৰ কিমান হ'ব তেতিয়াহ'লে এনচাৰ যদি কোৱা ছল্ভ কৰা তেতিয়াহ'লে আমাৰ পাবা এনচাৰ পাবা 22 তেতিয়াহ'লে আজিলৈ ভিডিঅ' ইমানে আজি হয়তো ভইচটো ক্লিয়াৰলি নাহিবও পাৰে বাট পাছৰখিনি লেকচাৰত আমি ভইচটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম মাইকটো অলপ প্ৰব্লেম হৈছে ঠিক আছে থেংক ইউ